পড়ুৱাৰ জ্যেষ্ঠ ককায়েক সিদ্ধাৰ্থই পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব। আজিৰ সভাৰ আদৰণি ভাষণ আগবঢ়াব মহাবিদ্যালয়ৰ উপাধ্যক্ষ উৎপল দত্ত ডাঙৰীয়া। মহাবিদ্যালয়ৰ অধ্যক্ষা তথা শিল্প আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠানলৈ আন্তঃভাগৰ মণিয়েৰে আজি আমাৰ মৰমৰ ছাত্ৰ প্ৰাক্তন ছাত্ৰ চিৰদেশীয়ান যোৰহাট মহাবিদ্যালয়ৰ গীতাৰ্থ বৰুৱা তেওঁৰ আজি ২৮তম জন্মবাৰ্ষিকী। তেওঁ বিশেষভাৱে সক্ষম আছিলে যদিও তেওঁ অতি মেধাৱী ছাত্ৰ আছিলে। তেওঁ যি শিক্ষাৰ যি কৰ্ষণ সেই কৰ্ষণ অতি অতুলনীয় আৰু আদৰ্শনীয়। তেওঁ কম সময়ৰ কাৰণে এই পৃথিৱীত থাকিলে যদিও তেওঁ বহুতো অৱদান দি থৈ গৈছে। তেওঁ সাহিত্য, দৰ্শন, কলা, কৃষ্টি সকলোতে তেওঁ আগৰণুৱা আছিল। তেওঁ হাতৰ আখৰ বৰ ধুনীয়া আছিল আৰু তেওঁ অপূৰ্ব ছবি আঁকিছিল, অতি সুন্দৰ আৰু কম সময়ৰ ভিতৰতে তেওঁৰ নাম পৃথিৱীত জিলিকি ৰাখি থৈ গ'ল। সেয়েহে আজি এই পবিত্ৰ তেওঁৰ জন্মদিনত আমি শ্ৰদ্ধাৰে তেওঁক কৰিছোঁ। আজি আমাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ তথা NDLI ক্লাবৰ সৌজন্যত আমি গীতাৰ্থ বৰুৱা আমাৰে ছাত্ৰ আছিল, এগৰাকী চিৰ তৰুণ শিল্পী। সি ছবি আঁকি ভাল পাইছিলে, গীত গাই ভাল পাইছিলে, নিজকে নিজে সি গোটেই জীৱনটো মোহিত কৰি পেলাইছিলে আৰু তাৰে আজি ২৮ সংখ্যক জন্ম বাৰ্ষিকী আমি উদযাপন কৰিছোঁ মহাবিদ্যালয়ৰ পৰিয়ালে। আৰু এই অনুষ্ঠানটিত তেখেতলোকৰ পিতৃ মাতৃৰ পিতৃ ডক্টৰ পৰাণ বৰুৱা ছাৰ, আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে তেখেত বিশিষ্ট এগৰাকী বিজ্ঞানী আৰু মাতৃ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক, অসম বিশ্ববিদ্যালয়ৰ লগতে এগৰাকী সুগায়িকা তেখেতো উপস্থিত আছিলে। আৰু এই বক্তৃতানুষ্ঠানখনি আমি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগতে আয়োজন কৰিছিলোঁ আৰু অনুষ্ঠানত মুখ্য বক্তা হিচাপে আমি ৰামায়ণী সাহিত্যৰ গৱেষক তথা অসমৰ সাহিত্য জগতলৈ অলেখ অৱদান আগবঢ়োৱা সুলেখিকা বাইদেউ ডক্টৰ মালিনী বাইদেউ আজি আমাৰ মাজত উপস্থিত আছিলে। আৰু আমাৰ বক্তৃতানুষ্ঠানৰ আজি মূল বিষয় হৈছিলে অসমীয়া ৰামায়ণী সাহিত্যৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। গতিকে এই টপিকৰ ওপৰতে আজি আমাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালৰ লগতে বিশিষ্ট যোৰহাটৰ আগশাৰীৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে আৰু সুন্দৰ এক বক্তৃতানুষ্ঠান আমি সমাপন কৰিছোঁ। আৰু লগতে প্ৰশ্নোত্তৰ শিতানো আমাৰ সংগঠিত হ'ল, লগতে বৰগীতেৰে মুখৰিত হ'ল এই অনুষ্ঠান। গতিকে মই আজি এই অনুষ্ঠানৰ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।